হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল জ্ঞানপীঠ QI। আজিৰ ভিডিঅ'টোত আমি শিকিব বিচাৰিম পাৰ্চেণ্টেজৰ বিষয়ে। একেবাৰে বেছিকৰ পৰা শিকিব বিচাৰিম আমি পাৰ্চেণ্টেজ। অ'কে, প্ৰথমতে আমি জানিব বিচাৰোঁ পাৰ্চেণ্টেজ হয় কি। অ'কে, হোৱাট ইজ পাৰ্চেণ্টেজ। অ'কে, হোৱাট ইজ পাৰ্চেণ্টেজ। অ'কে, হোৱাট ইজ পাৰ্চেণ্টেজ। অ'কে, পাৰ্চেণ্টেজ মানে হয় কি আমি সেইটো জানিব বিচাৰোঁ। অ'কে, চ' এতিয়া চাব, পাৰ্চেণ্টেজ মিনছ হোৱাট part of 100. Okay, percentage means part of 100. Simple আমি ক'ব বিচাৰো percentage means কি হ'ব, part out of 100. Okay, out of 100. So part out of 100 to কি বুলি কোৱা যায়, percentage বুলি কোৱা যায়। Okay, বা আমি এনেকে ক'ব পাৰো percentage means percentage means per 100. Okay, per 100. So percentage means what, part out of 100 বা percentage means per 100. Okay, suppose ধৰি লোৱা আমি এটা এক্সাম্পল লওঁ। ওকে, তাৰ আগতে পাৰ্চেণ্টেজৰ চিম্বলটো কি হয়। ওকে, পাৰ্চেণ্টেজৰ চিম্বলটো আমি এনেকে ডিনোট কৰো। ওকে, পাৰ্চেণ্টেজৰ চিম্বলটো এইটো হয়, এইটো কি বুলি কোৱা যায়, পাৰ্চেণ্টেজৰ চিম্বল। ওকে, ওকে, এতিয়া আমি জাষ্ট এটা এক্সাম্পল লওঁ। ওকে, সাপোজ 50%। ওকে, 50% মিনছ কি হয়, 50 out of 100. Okay, similarly 25% means কি হ'ব, 25 out of 100. that means আমি percentage equal to কি লিখিব পাৰো। Okay, percentage equal to আমি লিখিব পাৰো আমি কি লিখিব পাৰো, part, okay, part divided by whole into কি আহিব, 100. percentage equal to কি লিখিব পাৰো, part divided by whole into 100 to কি হৈ পৰিব, percentage. Okay, এতিয়া suppose ধৰি লও আমি এটা কুৱেশ্যন ল'ব পাৰো। Okay, suppose এটা কুৱেশ্যন লওঁ আমি, কেনেকে এক্সপ্ৰেছ কৰিম চা, 45. Okay, 45 marks out of 60 is what percent. Okay, কি 45 marks out of 60. Okay, so 45 out of 60 কৰিলে আমি কি লিখিম, 45 by 60 into কি কৰি দিম আমি, 100 কৰি দিম। Okay, 45 by 60 into 100. Okay, which is become কি হৈ যাব, যেটো হৈ যাব আপোনাৰ 75%. Okay, so 45 out of 60. Okay, 45 marks out of 60 কিমান পার্সেন্ট হ'ব, that means এই 45 to 60, 45 to কি হৈ যাব, part. Okay, part আৰু 60 to কি হৈ যাব, whole. গতিকে 45 to 60 কিমান পার্সেন্ট হ'ব, 45 to 60 কিমান পার্সেন্ট হ'ব, 75% হৈ পৰিব। Okay, similarly আমি বেলেগ এটা কুৱেশ্যন ল'ব পাৰো। Okay, suppose আমি আৰু এটা কুৱেশ্যন লিখো, suppose 25 marks of 100 is what percent. Okay, কি কৈছে এবাৰ,
25 marks of 100, okay? 25 marks of out of 100 is what percent, okay? So 25 by কি হব 100 into কি লিখিম আমি 100, so এটো কৰিলে কিমান পাম আমি 25%, so এটোই কি হৈ পৰিছে পার্সেন্টেজ, okay? এতিয়া সব পার্সেন্টেজৰ আমি দুটা কনসেপ্ট শিকিব বিচাৰিম, okay? সেই দুটা বস্তু কি হয় আমি লিখিব ট্রাই কৰো, okay? পার্সেন্টেজৰ দুটা বস্তু সদায় দৰকাৰ. নাম্বার 1 কনভার্সন হয়, okay? How to convert, okay? How to convert percentage into fraction, okay? How to convert percentage into fraction. আমি percentage বা fraction লে কেনেকে convert কৰো, okay? How to convert percentage into fraction, and number 2 কি হৈ পৰিব how to convert fraction into percentage, okay? পার্সেন্টেজ এই দুটা কনসেপ্ট শিকিম আমি ইয়াত. এতিয়া সব প্ৰথমটো কি হ'ব পার্সেন্টেজৰ পৰা ফ্ৰেকশনলৈ আমি কেনেকে লৈ যাওঁ. সাপোজ ধৰি লোৱা এইটো এটা পার্সেন্ট আছে, ওকে? সো পার্সেন্টেজৰ পৰা আমি কিহলৈ নিব লাগে ফ্ৰেকশন, ওকে? যেতিয়া আমি পার্সেন্টেজৰ পৰা ফ্ৰেকশনলৈ নিম তেতিয়া হলে আমি কিহেৰে মাল্টিপ্লাই কৰিম 1/100 বা আমি কি লিখিব পাৰো সিম্পল 100 ৰে কি কৰি দিব পাৰো ডিভাইড কৰি দিব পাৰো. সাপোজ a পার্সেন্ট আছে, ওকে? a পার্সেন্টৰ ফ্ৰেকশনলৈ লিব লাগে, that is a into 1/100 কৰিব পাৰো, or কি লিখিব পাৰো ডাইৰেক্ট a ক আমি 100 ৰে ডিভাইড কৰি দিব পাৰো, ওকে? এটো কি হৈ পৰিব পার্সেন্টেজ বা ফ্ৰেকশনলৈ নিয়াৰ কাৰণে, ওকে? পার্সেন্টেজ বা কি হ'ব ফ্ৰেকশনলৈ নিবৰ কাৰণে, ওকে? সিমিলারলি আমি যদি চাও এবাৰ চাও, ওকে? কনভার্ট ফ্রেকশন টু পার্সেন্টেজ, ওকে? এবাৰ যদি চাও আমাৰ ফ্রেকশন আছে, ওকে? ফ্রেকশন টু যদি পার্সেন্টেজ কই, ওকে? ফ্রেকশন টু যদি পার্সেন্টেজ কই আমি কি কৰিম 100 ৰে মাল্টিপ্লাই কৰিম, ওকে? দ্যাট মিন্স ফ্রেকশন বলে আমাৰ কি দিয়া আছে a বাই b দিয়া আছে, ওকে? মিন্স a টো কি হৈ যাব আমাৰ পার্ট, b টো কি হৈ যাব হোল, ওকে? সো a বাই b যদি দিয়া থাকে আমাৰ পার্সেন্টেজ নিবলে আমি কি কৰিম a বাই b ইনটু 100 কৰি দিম, ওকে? সো পার্সেন্টেজ বা ফ্রেকশনলৈ নিবলে আমি 1/100 ৰে ডিভাইড কৰিম নাইবা 1/100 ৰে মাল্টিপ্লাই কৰিম নাইবা 100 ৰে ডিভাইড কৰিম, ওকে? নেক্সট ফ্রেকশনৰ পৰা যদি পার্সেন্টেজলৈ নিবলে হয় আমি সদায় কি কৰিম 100 ৰে মাল্টিপ্লাই কৰিম, ওকে? সো a বাই b এটা ফ্রেকশন দিয়া আছে, a বাই b যদি আমি 100 লৈ লৈ যাও দ্যাট মিন্স a বাই b যদি আমি পার্সেন্টেজলৈ লৈ যাও আমি কিহেৰে মাল্টিপ্লাই কৰিম 100 ৰে মাল্টিপ্লাই কৰিম, ওকে? ওকে, নেক্সট আমি কিছুমান কোৱেশ্চন সলভ কৰিব বিচাৰো, ওকে? সাপোজ ধৰি লোৱা প্ৰথমটো আমি কোনটো কৰিম এটো বেজত কৰিম convert of percentage into fraction, okay? Convert of percentage into fraction এটো বেজত প্ৰথমতে আমি কোৱেশ্চন সলভ কৰিব বিচাৰিম, ওকে? এটা কোৱেশ্চন লও convert 25% into fraction, okay? 25% into fraction again 33%, okay? Same question, okay? দুটা question লৈছো, okay? Convert 33% into fraction, okay? এতিয়া চাব আমি এটো সলভ কৰিব লাগে, okay? আমি কি কৰিব লাগে
পাৰ্চেন্টেজলে সৰি ফ্ৰেকশনলে কনভাৰ্ট কৰিব লাগে ওকে 25% টো যদি আমি ফ্ৰেকশনলে কনভাৰ্ট কৰো আমি জানো যে পাৰ্চেন্টেজ হ'ব যেতিয়া ফ্ৰেকশনলে কনভাৰ্ট কৰা হয় আমি কি কৰিম সদায় 1/100 ৰে মাল্টিপ্লাই কৰিম নাইবা 100 ৰে ডিভাইড কৰিম সো 25 into 1/100 that is কৰিলে কিমান পাম 25/100 which is become 1/4 so এটো এটা কি হয় fraction okay similarly 33% ক নিব লাগে so 33 ক আমি কি লিখিব পাৰো 33/100 লিখিব পাৰো আমি কি লিখিব 33/100 লিখিব পাৰো যেটো এটা কি হয় fraction হয় okay so এটো প্ৰসেসটো কি হ'ব ইয়াত চাবা আমি 1/100 ৰে মাল্টিপ্লাই কৰিছো বা 100 ৰে ডিভাইড কৰিছো so এটো কি হ'ব কনভাৰ্ট অফ পাৰ্চেন্টেজ ইনটু ফ্ৰেকশন ওকে নেক্সট আৰু এটাটো কৰিম আমি কি convert fraction into percentage okay এবার কি হয়ে যাব convert fraction into percentage okay আমি ফ্ৰেকশনক পার্সেন্টেজ হলে কেনেকে নিব পাৰো okay suppose 25 is what percent of 50 okay 25 is what percent of 50 it is 25 to 50 ৰ কিমান percent হয় হেতু লিয়াব লাগে so এটো আমি কেনেকে লিখিম চাব আমি কি জানো fraction okay fraction of percentage হলে নিবলে আমি কি কৰিম নাই 100 এ মাল্টিপ্লাই কৰিম that means 25 by কি লিখিম আমি 50 লিখিম okay into কি কৰিম 100 so এটো কৰি দিও কিমান পাম 2 times যাব 2 into 25 equal to 50% যেটো আমাৰ কি হয় কিহত আহিছে পার্সেন্টেজত আহিছে so fraction এটো কি হয় fractionক আমি কি হলে কনভার্ট কৰিছো পার্সেন্টেজ হলে similarly যদি কম 45 is what percent of 90 okay তেতিয়াহলে আমি কি লিখিম 45/90 into কি হ'ব 100 0095 equal to কিমান পাম 50% পাম okay similarly 20 is what percent of 80 so 20/80 কিমান পাম আমি 25% পাম okay এতিয়া আমি কিছুমান ফ্ৰেকশন আৰু তাৰ পার্সেন্টেজ দিয়া হৈছে okay এটো আপোনালোকে ভালকে লিখি লব ইয়াত পার্সেন্টেজ দিয়া আছে সাপোজ ফ্ৰেকশন দিয়া আছে 1/1 okay 1/1 equal to 100% 1/2 equal to 50% এনেকে কিছুমান ফ্ৰেকশন আৰু পার্সেন্টেজৰ মান দিয়া হৈছে okay এইবোৰ যদি মুখস্থ কৰা হয় তেতিয়াহলে আমাৰ মেথছ কৰিবলৈ অলপ ইজি হৈ পৰে সেইকাৰণে আপোনালোকে এটো ভালকে নোট ডাউন কৰি মুখস্থ কৰিবলৈ ট্ৰাই কৰিব okay next okay এইকেইটাও দিয়া আছে ইয়াত এইকেইটা আপোনালোকে ভালকে মুখস্থ কৰিবলৈ বিচাৰিব ইয়াত গোটেইকেইটা দিয়া আছে okay এইকেইটা নোট ডাউন কৰি লব আমাৰ ফাৰ্স্ট কনসেপ্টটো কি হৈ পৰিব কনসেপ্ট 1 okay concept 1 to আমাৰ কি হৈ পৰিব if you have to find y% of a number x then okay যদিহে আমি কি কৰিব লাগে if you have to find y% of a number x then y
পার্সেন্ট ওকে দেন আমি কি লিখিব পাৰো ওয়েট দেন y percent of x equal to আমি কি লিখিব পাৰো y by 100 into x লিখিব পাৰো ওকে যদিহে আমি কোনো এটা সংখ্যাৰ ওকে আৰু এটা সংখ্যাৰ যদি কোনো এটা পার্সেন্টেজ উলিয়াব লগা হয় তো আমি কেনেকৈ লিখিম সাপোজ ধৰি ললো এটা সংখ্যা x ওকে x ৰ y পার্সেন্ট উলিয়াব লাগে ওকে x ৰ y পার্সেন্ট আমি সদায় কেনেকৈ উলিয়াম y by 100 কৰিম ইনটু কি কৰিম x কৰিম ওকে সাপোজ তেনেকুৱা কোৱেশ্চন কিছুমান কৰিব বিচাৰিম আমি ওকে কোৱেশ্চন কি কৰো কোৱেশ্চন নম্বৰ 1 ওকে সাপোজ 8% of 5 liter is এইটো চাও ওকে এতিয়া চাব আমাৰ 8% টো কিহত আছে পার্সেন্টেজত আছে that means আমি কি লিখিব পাৰো আমি পাইছিলো যে ওকে y percent of x equal to আমি কি লিখিছিলো y by 100 into x লিখিছিলো ওকে এতিয়া চাব 8% of 5 বুলি কৈছে that means 8% of 5 liter আছে ওকে suppose আমাৰ exam to sorry question to আমাৰ কিহত আছে unity এটো ওপৰত মেটাৰ কৰিব ওকে suppose আমাৰ answer to মিলিলিটাৰত আছে then আমি কি লিখিব পাৰো 8 by কি কৈছে আমাৰ y by 100 so 8 by 100 into কি লিখিব পাৰো 5 লিটাৰ লিখিব পাৰো ওকে so আমি যদি লিটাৰটো কনভাৰ্ট কৰো then 8 by 100 into 5 so কিমান মিলিলিটাৰ 1 লিটাৰ হয় 1000 মিলিলিটাৰ 1 লিটাৰ হয় that means 5 into কি হ'ব 1000 হ'ব ওকে so এটো যদি আমি কাট কুট কৰি দিও ওকে আমি যদি এটো কাট কুট কৰো কিমান পাম then 400 মিলিলিটাৰ so 400 মিলিলিটাৰ 8% of 5 লিটাৰ কিমান হৈ পৰে 400 মিলিলিটাৰ হৈ পৰে যদিহে আমাৰ ইউনিটটো কিহত হয় আমি ধৰো যদি মিলিলিটাৰত ধৰো ওকে সিমিলাৰলি আৰু এটা কোৱেশ্চন কৰিব পাৰো আমি ধৰি লও আৰু এটা কোৱেশ্চন কৰো আমি ওকে আৰু এটা কোৱেশ্চন ললো সাপোজ ওকে কোৱেশ্চন নম্বৰ 2 ধৰি ললো ওকে এতিয়া যদি আমি লিখো suppose 34% is what 34% is what meter of 1.2 kilometer okay এতিয়া আমি এটো কোৱেশ্চন যদি লিখো 34% is what meter of 1.2 kilometer okay so এই 34% to 1.2 kilometer কিমান মিটাৰ হয় হেতু লিখিব কৈছে আমাক ওকে so এটো যদি আমি লিখো okay suppose এতিয়া সব 34% is what meter of 1.2 kilometer so আমি কি লিখিব পাৰো 34 by কি লিখিব পাৰো 100 okay 34 by 100 into কি লিখিব পাৰো আমি 1.2 আমাৰ কিলোমিটাৰত আছে সো কিলোমিটাৰটো আমি কনভাৰ্ট কৰিব বিচাৰিম 34 by 100 into কি হ'ব এতিয়া চাব আমাৰ 1 কিলোমিটাৰ ইকুৱেল টু কিমান মিটাৰ হয় 1000 মিটাৰ that is 2 again 2 হলে কিমান হ'ব 200 মিটাৰ কিমান লিখিব পাৰিম 1200 মিটাৰ লিখিব পাৰিম কিন্তু কিমান হ'ব 1200 মিটাৰ কিমান হৈ পৰিব সো এটো কাট কৰি দিও ওকে সো 34 into 12 কৰি দিব তো 34 into যদি 12 কৰো আমি 34 into যদি 12 কৰো আমি কিমান পাম 408 মিটাৰ গতিকে 34 1.2 কিমান মিটাৰ হয় 34% to 408 মিটাৰ হয় ওকে এনেবোৰ কোৱেশ্চনটো কি হ'ব আমাৰ পার্সেন্টেজৰ পৰা আমাৰ কি কৰা হৈছে কনভাৰ্ট কৰা হৈছে ওকে এগেইন আৰু এটা কনসেপ্ট আমি চাও
ওকে নেক্সট কনসেপ্টটো আমি চাওঁ ওকে কনসেপ্ট 2 ওকে ওকে কনসেপ্ট 2 কনসেপ্ট 2 তো কি হ'ব if okay if x is to be expressed as percentage of y, then okay then required percentage is okay যদিহে কি হয় x question হয় ইয়াত চাব এতিয়া ওকে ইয়াত চাব okay কৈছে কি if x is to be expressed as a percentage of y okay x ক যদি আমি y percentage হিচাপে যদি এক্সপ্ৰেছ কৰিব বিচাৰো এটো কনসেপ্টত চাব কৈছে কি if x is expressed to be x is to be expressed as a percentage of y then required percentage is এতিয়া চাব x ক যদি y percentage হিচাপে এক্সপ্ৰেছ কৰে তেতিয়াহলে তাত যেটো required percentage হয় হেতু কি হ'ব হেতু কাৰণে ফৰ্মুলা কি হ'ব x by y into কি হ'ব 100 okay x by y into 100 আৰু যেটো required number থাকিব তাত আমি কি লগাই দিম percentage লগাই দিম okay ইয়াৰ কাৰণে আমি কিছুমান question কৰো okay just example এটা লওঁ suppose বোলে question suppose 40 kg okay 40 kg is what percent of 160 kg okay কি কৈছে 40 kg 160 কিমান পার্সেন্ট হ'ব বুলি কৈছে সো যেটো কনসেপ্ট অনুসাৰে আমি যদি কৰো x by y okay x by y ইয়াত x কোনটো হ'ব 40 হ'ব y কোনটো হ'ব 160 হ'ব সো x by y into 100 এটো ফৰ্মত যদি পাতো আমি x equal to কিমান হ'ব 40 by 160 এতিয়া সব 100 to আমাৰ কেলে লোৱা হৈছে because of required percentage আমাৰ কি হলে কনভার্ট কৰিব লাগে পার্সেন্টেজ হলে কনভার্ট কৰিব লাগে সো পার্সেন্টেজ হলে কনভার্ট কৰিব লাগে কাৰণে আমি কি কৰি দিম 100 ৰে মাল্টিপ্লাই কৰি দিম তেতিয়া এটো কিমান আহি যাব 25% আহি যাব ওকে সো 0 0 এটো কাটি দিয়া সো কিমান আহি যাব এটো কাটি দিলে 25% আহি যাব ওকে সিমিলারলি আৰু এটা কোৱেশ্চন লব পাৰো আমি ধৰি লওক আৰু এটা কোৱেশ্চন লওঁ আমি ওকে সাপোজ কোৱেশ্চন 2 40 gram is what percent okay what percent of 4 kg okay এতিয়া সব 40 gram what percent of 4 kg বুলি কৈছে okay same question okay 40 gram বুলি কলে 40 ওপৰত আহিব আৰু কি আহিব 4 kg okay 4 kg equal to কিমান গ্রাম হয় so 1 kg okay 1 kg equal to কিমান হয় 1000 gram okay 1 kg equal to কিমান হ'ব 1000 gram হ'ব so 4 kg equal to কিমান হ'ব 4000 gram so 4 into কি লিখিব পাৰো 1000 লিখিব পাৰো আৰু into কি লিখিব পাৰো আমি 100 so এটো that is কিমান হ'ব 1% so 4 kg কিমান পার্সেন্ট হৈ পৰিব 40 গ্রাম টু 4 kg 1% হৈ পৰিব ওকে ওকে এতিয়া আমি আৰু এটা কনসেপ্টলৈ আগবাঢ়িব পাৰো ওকে সাপোজ ধৰি লওক
এতিয়া আমি যাওঁ কনসেপ্ট 3 ওকে কনসেপ্ট 3 টো কি লিখা আছে if you have to ওকে কনসেপ্ট 3 টো কি কৈছে you have to if you concept 3 টো কৈছে যে if you have to find x is what percent less or more okay ইয়াত এটো থাকি গৈছে okay less or more হ'ব লাগে more than y হ'ব লাগে okay concept কি হ'ব এই ডখৰ আপুনি কাটি দিব ইয়াৰ পিছত কি লিখিব less or more than y যদিহে আমি উলিয়াব লাগে okay concept 3 টো আমি চাওঁ if you have to find x is what percent less or ইয়াত চাব এইটো কাটি দিব okay ইয়াত কি লিখি আমি less or more than y হ'ব লাগে okay less or more than y যদি আমি উলিয়াব লাগে x to y কিমান পাৰ্চেন্ট বেছি বা কম উলিয়াব লাগে এনে ধৰণৰ কুৱেশ্যন বোৰ কৰিবলৈ আমি কি কৰিম হেতু চাওঁ okay okay হেতু কাৰণে চাব এটা কুৱেশ্যন দিয়া আছে okay 25 is what percent less than 125 okay 25 টো কি কৈছে এই 25 টো কিমান পাৰ্চেন্ট লেছ হয় 125 ৰ okay এটো কাৰণে আমি কি কৰিম জাস্ট সিম্পলি যেটো 25 থাকিব okay 25 okay 25 আৰু 125 ক আমি এনেকে লিখিম okay ইফালে লিখিম 25 ইফালে কি লিখিম 125 লিখিম okay এতিয়া আমি ইহতক কি কৰি দিম কাট কুট কৰি দিম okay ইহতক কাট কুট কৰিব পৰা যায় okay চাব ইয়াত 25 আৰু 125 ক আমি কাট কৰিব পাৰো এটোৰে এটো কিমান টাইমছ যাব 5 টাইমছ যাব okay ইফালে 5 টাইমছ ইফালে কিমান আহিব 1 টাইমছ okay 1 টাইমছ আহিব that means আমি কি লিখিব পাৰো 1 is to 5 লিখিব পাৰো কি লিখিব পাৰো 1 is to 5 লিখিব পাৰো okay এতিয়া আমি চাম এই দুটাৰ okay 1 আৰু 5 আমাৰ কি কৈছে 25 is what percent less than 125 বুলি কৈছে এই 25% 125 ত কিমান কম বুলি কৈছে okay ইয়াত চাব 5 ৰ পৰা 1 কিমান কম আছে বাৰু that means 1 over 5 কিমান বেছি হৈ আছে 4 বেছি হৈ আছে okay এতিয়া চাব এই যেটো 4 okay 4 টো কোপা কমি আছে 125 that means তাৰ ইউনিট টো কিমান দিয়া আছে 5 দিয়া আছে so 5 ৰ পৰা 1 হলে কিমান কমি আছে 4 কমি আছে okay so 4 টো কোপা কমি আছে 5 ৰ পৰা কমি আছে okay এই যেটো বেস ইয়াত যেটো বেস ভ্যালু টো কি হৈ পৰিব এই 5 টো হৈ পৰিব okay আৰু ইহতৰ এই 1 আৰু 5 ৰ যেটো ডিফাৰেন্স এটো 4 okay হেতু আমি কিহত লিখিম ওপৰত লিখিম okay এতিয়া আমাৰ নিব লাগে কোলে পার্সেন্টেজ হলে নিব লাগে that means আমি কি কৰিম এতিয়া 100 ৰে মাল্টিপ্লাই কৰি দিম so 5 ৰে 100 কাটিলে কিমান বাৰ যাব 20 টাইমছ 420 কিমান হৈ যাব 80% গটিকে 25 to 125 ত কিমান পার্সেন্ট কম বুলি লেস বুলি কৈছে 80% লেস okay 80% লেস similarly আৰু এটা কোৱেশ্চন কৰো আমি okay আৰু এটা কোৱেশ্চন চাব ইয়াত 99 is what percent less than 135 okay 135 কে 99 টো কিমান পার্সেন্ট লেস বুলি কৈছে সিমিলারলি আমি কি লিখিব পাৰো 99 টো এনেকে লিখিব পাৰো ইয়াত 135 টো লিখিব পাৰো okay ইহতক যদি কাট কৰো আমাৰ কিমান টাইম যাব 11 টাইমছ যাব okay আৰু ইফালে কিমান টাইমছ যাব 15 টাইমছ যাব okay that means 911 এটো এনেকে যাব 911 কৰিলে 99 আৰু 9 কৰিলে কিমান পাম আমি 135 পাম সো 99 টো আমি নিলিখো এতিয়া চাম এই দুটাৰ মাজত ওকে 11 আৰু 15 এতিয়া চাম 15 ৰ পৰা 11 হলে কিমান কম আছে ওকে কিমান কম আছে 4 কম আছে কোপা কমিছে ইয়াত কৈছে ন লেস যদিহে লেস থাকে ওকে
লেছ যদি থাকে আমি সদায় এইটো বেছ ল'ম ওকে সো কিমান কম 4 কম ক'ৰ পৰা কম 15 পৰা কম that is 15 টো আমি ক'ত লিখি দিম তলত লিখি দিম ওকে মাল্টিপ্লাই কি কৰি দিম 100 because of percentage লৈ নিব লাগে that is এইটো কৰিলে কিমান পাম 320 পাম that means 80 by 3% পাম ওকে এতিয়া চাব এইটো আছিল আমাৰ লেস টাইপৰ কোৱেশ্চন ওকে এতিয়া আমি বেলেগ টাইপৰ কোৱেশ্চন এটা কৰো যত নেকি মোৰ লিখা থাকিব আমাৰ ওকে এতিয়া চাব আৰু এটা কোৱেশ্চন 24 is what percent more than 20 ওকে 24 to 20 কে কিমান পার্সেন্ট বেশি বুলি কৈছে that means আমি সিমিলার এনেকে লিখিম 24 and 20 ওকে এতিয়া কি কৰিম আমি এই 24 আৰু 20 কাট কৰিম কিমান বাৰ যাব 6 ইয়াত কিমান যাব 5 ওকে এতিয়া চাব 6 ৰ পৰা 5 কিমান কম আছে 1 কম আছে ওকে ইয়াত কি কৈছে মোৰ আছে নাই গতিকে মোৰ যদি থাকে ওকে মোৰ যদি থাকে কোৱেশ্চনটো তেতিয়া হলে আমি স্মল ভ্যালুটো কি কৰিম বেস হিচাপে লম ওকে তলত লম যদি আমাৰ লেস থাকে তেতিয়া হলে আমি ডাঙৰ নাম্বাৰটো কি কৰিম বেস হিচাপে লম ওকে সো ইনটু কি কৰি দিম 100 কিমান টাইম যাব 20 that is কিমান আহিব 20% 20% কি হ'ব মোৰ হ'ব ওকে যদি আমাৰ কোৱেশ্চনটোত মোৰ থাকে ওকে মোৰ থাকে তেতিয়া হলে আমি ইয়াত যেটো বেস ভ্যালু থাকিব সদায় আমি কি লম 5 লম ওকে যদি লেস থাকে আমি সদায় বেস ভ্যালুটো কি লম লাৰ্জ নাম্বাৰটো লম ডাঙৰটো লম ওকে সাপোজ ইয়াত চাব এইকিটা কোৱেশ্চনত ইয়াত চাব আমাৰ লেস দিয়া আছে কোৱেশ্চনটোত ওকে কোৱেশ্চনটোত লেস দিয়া আছে সো লেস দিয়া থকাৰ কাৰণে আমি কি লিখিছো 99 is what percent less than 135 সেইকাৰণে আমি কি লৈছো ইয়াত বেস ভ্যালু যেটো 15 লৈছো লাৰ্জ নাম্বাৰটো লৈছো ওকে আৰু যদি আমাৰ মোৰ থাকে তেতিয়া হলে আমি কি লম বেস ভ্যালু স্মল নাম্বাৰটো লম ওকে নেক্সট আৰু এটা কনসেপ্ট ওকে ওকে আৰু এটা কনসেপ্ট চাব কৈছে কি x% of y equal to y% of x then x by 100 into y and y by 100 into x কি কৈছে ইয়াত কোৱেশ্চনটো চাব x% of এটা নাম্বাৰ কি কৈছে y equal to সদায় কি হয় y% of যদি x হয় তেতিয়া হলে আমি কি লিখিব পাৰো x by 100 into y লিখিব পাৰো equal to বা y by 100 into কি লিখিব পাৰো x লিখিব পাৰো এইটো কনসেপ্ট ওকে সাপোজ ইয়াত এটা কোৱেশ্চন দিয়া আছে 8900% of 10 equal to 890 তেতিয়া হলে 10% of 8900 equal to 890 হ'ব ওকে কি কৈছে আমাৰ যদি আমি x ধৰো ওকে ইয়াত চাব আমাৰ x equal to যদি আমি ধৰো 8900% ওকে আৰু y equal to যদি আমি ধৰো এটো যদি y equal to 10 ধৰো তেতিয়া আমি কি লিখিব পাৰো তেতিয়া হলে আমি কি লিখিব এটো লিখিব পাৰো that is 8900 by কি হ'ব 100 into কি লিখিব পাৰো 10 লিখিব পাৰো ওকে সিমিলাৰলি তাৰ তলৰটো ওকে তাৰ তলৰটো কি দিয়া আছে আমাৰ তাৰ তলৰটো কাৰণে যদি আমি ধৰো x টো যদি আমি কি ধৰো সৰি ওকে সিমিলাৰলি আকৌ কি কৈছে আমি y% of x যদি y আমাৰ 10 আছে ওকে x কিমান দিয়া আছে 8900 that means কি দিয়া আছে আমাৰ 10% ওকে আমি 10% টো লিখো এনেকে y by 100 into কি হ'ব 8900 equal to same result আহিব ওকে এটো কাটি দিয়া এটো কাটি দিয়া 890 আহিলে ওকে similarly এই দুটা কাটি দিয়া multiply কৰি দিয়া 890 ওকে সেই কাৰণে কনসেপ্টটো কি কৈছে x% of y equal to y% of x that means x by 100 into y লিখিব পাৰো y by 100 into x লিখিব পাৰো আমি ওকে এনেকে দিয়া থাকিলে আমাৰ ৰিজাল্টটো কি হ'ব সেম ওলাব ওকে সো এটো এটা কনসেপ্ট এতিয়ালৈকে আমি চাৰিটা কনসেপ্ট শিকিলো বাকি আৰু কিছুমান আমি শিকিব বিচাৰিম
নেক্সট ভিডিঅ'টোত আৰু ইয়াৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবোৰ আমি ছল্ভ কৰিব বিচাৰিম নেক্সট ভিডিঅ'ত। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰিছোঁ। জয় হিন্দ, জয় আই অসম।